সম্প্ৰীতিৰ মিলনভূমিত পৰিণত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ সাংবাদিক সন্থাৰ কাৰ্যালয়। ত্যাগ, সংযম আৰু ভাতৃত্ববোধৰ প্ৰতীক পবিত্ৰ ৰমজান মাহ চলি আছে। হিন্দু মুছলমানকে ধৰি বিভিন্ন ধৰ্মাৱলম্বীৰ প্ৰায় সহস্ৰাধিক লোকে একেলগে কৰিছে সমূহীয়া ইফতাৰ। বটদ্ৰৱাৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত সমূহীয়া ইফতাৰত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজসেৱক তথা যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকীয়ে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে দিনটো উপবাসে থাকি সন্ধিয়াৰ মাগৰিবৰ আজান দিয়াৰ লগে লগে ইফতাৰ গ্ৰহণ কৰে। আজি বটদ্ৰৱা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সমূহীয়া ইফতাৰৰ আয়োজন কৰা হৈছে। প্ৰায় 4 সহস্ৰাধিক ৰাইজৰ লগতে একেলগে ইফতাৰ গ্ৰহণ কৰে বিশিষ্ট সমাজসেৱক তথা যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকীয়ে। ইফতাৰৰ প্ৰাক মুহূৰ্তত বিশ্ব শান্তিৰ বাবে মহান আল্লাহ তালাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে। লগতে ড্ৰাগছ মুক্ত সমাজ গঢ়ি তোলাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনায়। মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ বটদ্ৰৱা সাংবাদিক সন্থাই বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীৰ মাজতো কিছু তেওঁলোকে মেছেজ দিয়ে আৰু সমন্বয়ৰ যিটো ধাৰাবাহিকতা, বিহুৰ সময়ত তেওঁলোকে অনুষ্ঠান পাতে, যেনিবা ভোগালী অনুষ্ঠান এটা মাজতে গৈছে আৰু এতিয়া ৰমজান মাহত তেওঁলোকে ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছে। এইটো যিটো নাই সমন্বয়ৰ ধাৰা, সমাজত যেনেকৈ সমন্বয়ৰ ভাতৃত্ববোধ অক্ষুণ্ণ ৰাখিব লাগে, ভাতৃত্ববোধ ভাৱ জাগ্ৰত কৰি ৰাখিব লাগে, এইটো বটদ্ৰৱা প্ৰেছ ক্লাবে গোটেই অসমলৈ এটা সুন্দৰ মেছেজ দিছে এই পবিত্ৰ ৰমজান মাহত। গতিকে মই ৰমজান মাহৰ এই শুভক্ষণত বটদ্ৰৱা প্ৰেছ ক্লাবৰ সাংবাদিক সন্থালৈ মই অন্তৰৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ বটদ্ৰৱা যিটো আমাৰ সাংবাদিক সন্থা আছে, তেওঁলোকে এখন সমূহীয়া ইফতাৰৰ আয়োজন কৰিছে। আচলতে এনেকুৱা সমূহীয়া ইফতাৰে আমাৰ মাজত ভেদাভেদ আঁতৰ কৰি এটা ভাতৃত্ববোধৰ সৃষ্টি কৰে আৰু আমি তেনেকৈ এখন আমি ভাল সমাজ, সুস্থ সবল এখন সমাজ আমি গঢ়ি উঠাব পাৰিম বুলি আশা কৰিছোঁ। ইফতাৰত কিমান লোক সমাগমটো আপোনালোকে নিশ্চয় চাইছে, ইয়াত হাজাৰ হাজাৰ মানুহ আহিছে। সুন্দৰ অনুষ্ঠান বুলি মোৰ অনুভৱ হৈছে। এইকাৰণেই যে পবিত্ৰ ৰমজান মাহত গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাত সাংবাদিক সন্থাৰ উদ্যোগত ৰাইজৰ সহযোগত এনেদৰে একত্ৰিত হৈ এক সমূহীয়া ইফতাৰ কাৰ্যসূচী ৰখাটোৱে এইটোৱে সূচায় যে আচলতে আমি সংহতি যদি আমি জীয়াই ৰাখোঁ, আমি যদি একতাৰ মিলন যদি বান্ধি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি এখন সুন্দৰ আৰু সুস্থ সমাজ গঢ়ি তোলাত আমি সমৰ্থবান হ'ম। আজি মই প্ৰথমতে কৈছোঁ যে আজিৰ এই পবিত্ৰ দিন, পবিত্ৰ মুহূৰ্ত, ৰমজানৰ এটা পবিত্ৰ দিন। এই দিনত আমি বটদ্ৰৱা সাংবাদিক সন্থাই যি ধৰণৰ আয়োজন কৰিছে, আহ্বান কৰিছে ৰাইজক, আজি বটদ্ৰৱাত সঁচাকৈ এটা অসম্ভৱীয় দিন। আৰু আমি আমাৰ যি হিন্দু মুছলমান ভাতৃত্ববোধ, আমাৰ যি সংহতি, আমাৰ যি ঐক্য একতা, আমি যাতে আগুৱাই নিব পাৰোঁ, আমি যাতে সকলোৱে হিন্দু মুছলমানৰ মিলনস্থলী হিচাপে বটদ্ৰৱাক প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু বটদ্ৰৱাক গুৰুজনাৰ আদৰ্শৰ লক্ষ্যৰে যাতে আমি আগুৱাই নিব পাৰোঁ, সেইটো আমি কামনা কৰিছোঁ। পবিত্ৰ ৰমজান মাহৰ উপলক্ষে সমূহীয়াভাৱে যি ইফতাৰ পাৰ্টি আয়োজন কৰিছে, ইয়াত হিন্দু মুছলমান সবিশেষ ধৰ্মাৱলম্বী লোকে ইয়াত অংশগ্ৰহণ কৰিছে। সঁচাকৈ ই এটা সম্প্ৰীতি বাৰ্তা কঢ়িয়াই আনিব গোটেই অসমবাসীলৈ, বিশ্ববাসীলৈ। আৰু এনেধৰণৰ সম্প্ৰীতি অনুষ্ঠানবিলাকে আমাৰ এই যে বটদ্ৰৱা প্ৰেছ ক্লাবৰ সন্মুখত আজি যেনেকৈ হৈছে, গোটেই অন্য স্থানবিলাকতো এনেকৈ সম্প্ৰীতি অনুষ্ঠানবিলাকক হওক, তাকে আদৰ্শ হিচাপে আজি আচলতে এইটো এটা ব্যতিক্ৰমী অনুষ্ঠান হৈছে বুলি ভাবিছোঁ আৰু সকলোকে এই পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। টুকটুকিৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।